শ্ৰদ্ধেয় সভাপতি তৃতীয় বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল টাই মহোৎসৱৰ মুকলি সভাত সভাপতিত্বখন অলংকৃত কৰা শ্ৰদ্ধেয় সভাপতি ডাঙৰীয়া তথা আদৰণি সমিতি কাৰ্যকৰী সভাপতি ইন্দ্ৰ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপবিষ্ট তেয়াখাত মহাবিদ্যালয়ৰ শ্ৰদ্ধেয় গগৈ ডাঙৰীয়া আৰু আমাৰ মাজত উপবিষ্ট একালৰ বিশিষ্ট ছাত্ৰ নেতা আপোচবিহীন জাতীয়বাদী নেতা আৰু বৰ্তমানে চাবুৱা সমষ্টি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মোৰ ককাইদেউ শ্ৰদ্ধাৰ পুনাকন বৰুৱা ডাঙৰীয়া আৰু ৰেছপেক্টেড has been standing here right from the very beginning of this event, Mr. Mahasena Raskor Dangoria. He is one of the right relatives from the Manipur. I know him since long. He is also the president of International Métis Association. I would like to extend my gratitude to him and his what to boost, to tie up the whole Thai community and boost the Thai community not only politically but also culturally. গতিকে তেখেতক মই আজি এই সভাত উপস্থিত দেখি আপ্লুত হৈছোঁ আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক হিচাপে ইয়াত উপস্থিত সকলো ৰাইজকে আহোম জাতীয় মহাসভাৰ পৰিয়ালৰ পৰা শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই অনুষ্ঠানটোত নেপথ্যৰ যিসকল আমাৰ ৰাজকোঁৱৰ ডাঙৰীয়া আৰু ইন্দ্ৰ গগৈ ডাঙৰীয়াকে আদি কৰি তেখেতসকলৰ এটা বছৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অন্তৰালত যি অনুষ্ঠান গঢ়ি তুলিছে এইটো সঁচাকৈ বৰ শলাগিবলগীয়া। সঞ্জীৱ ৰাজকোঁৱৰ ডাঙৰীয়া মই কথা কৈছোঁ, তেখেতে মাজে সময়ে ফোনো কৰে। সঁচাকৈ এই অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চলৰ টাই জনগোষ্ঠীক এক ঐক্য আৰু সন্মিলিতভাৱে প্ৰাণৱন্ত কৰি তুলিছে। আৰু আজি 5টা দিনৰ ইয়াত চাউলুং চুকাফাৰ আদৰ্শ প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। ৰিকনষ্ট্ৰাক্টেড আমাৰ জাতীয় পৰিচয় কিন্তু জীয়াই কেলধূপকৈ জীয়াই থকা এটা জাতিক যিকোনো মুহূৰ্তত মৃত্যু হ'ব পাৰে। মোৰ মনত আছে, মোৰ যদি ভুল হোৱা নাই, 2000 চনৰ 1 ডিচেম্বৰ তাৰিখৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটা মহোৎসৱ আৰম্ভ হৈছিল। নাগাসকলে কৈছিল হৰ্ণবিল ফেষ্টিভেল। বিশ্বৰ ভিতৰত ভাৰতবৰ্ষত এক ফেষ্টিভেল ৰূপান্তৰিত হ'ল। মই আশা ৰাখিম ইউনেস্কোৰ উদ্যোগত সঞ্জীৱ ৰাজকোঁৱৰহঁতৰ নেতৃত্বত যি এক জাগৰণ হৈছে, সাংস্কৃতিক জাগৰণ হৈছে, এই উৎসৱটো এদিন ভাৰতবৰ্ষৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰক। তাৰ কাৰণে বিভিন্ন তেখেতসকলে ইভেণ্ট পাতিছে। মিতিৰ মেলা খুব সুন্দৰ হৈছে। মই মোৰ ফালৰ পৰা এটা কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ তেখেতসকলক আহ্বান জনাইছোঁ। যিহেতু জাতিটোক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ আৰু নিজক চিনি পাবলৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে বুৰঞ্জী। আৰু এই বুৰঞ্জী ভাৰতবৰ্ষৰ ভিতৰতে বুৰঞ্জী ৰেখা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল এই অসম ভূমিতেই। চাউলুং চুকাফা যেতিয়া আহিছিল, তেখেতে কিমান মানুহ লৈ আহিছিল, কি আনিছিল, ক'ত কি যুদ্ধ বিগ্ৰহ হৈছিল, সমস্তখিনি ঘটনা মুংমাও বুলি এজন পণ্ডিত আছিল, তেওঁ লিপিবদ্ধ কৰিছিল। That was the beginning of the history.
সন্মিলন অনুষ্ঠিত নকৰে। মই আশা ৰাখি হাজাৰ হাজাৰ মানুহৰ সন্মিলিত মঞ্চলৈ ৰূপান্তৰ, যদি ইয়াত বুৰঞ্জী সন্মিলনখন সন্নিৱিষ্ট কৰাহেঁতেন নিশ্চয় নতুন প্ৰজন্ম উদ্বুদ্ধ হ'লহেঁতেন, বহুত বুৰঞ্জীবিদ আহিলেহেঁতেন, নজনা কথা লিপিবদ্ধ হ'লহেঁতেন। মই অনাগত দিনত তেখেতসকলক আহ্বান জনাইছোঁ, তেখেতসকলে কাৰ্যসূচীত যাতে বুৰঞ্জী সন্মিলনৰ কাৰ্যসূচী অংশগ্ৰহণ কৰে। বহু কথাখিনি ক'বলগীয়া আছে। চাউলুং চুকাফাই কেনেকৈ বৃহত্তম অসমীয়া জাতি গঠন কৰিলে, এই কথা বতৰাবোৰ আছে। গতিকে আমি এই অকল কেৱল ইয়াত কেৱল টাইমূলীয় জনগোষ্ঠী লোকসকলে নহয়, থলগীৰ ৰাইজো ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে টেঙাখাটবাসীৰ ৰাইজ, হয়তো বৃহত্তম টেঙাখাটবাসী ৰাইজৰ লগতে এই অঞ্চলত বসবাস কৰা থলগীতি সকলো ৰাজ্যলৈ আহোম জাতীয় মহাসভাৰ পৰিয়ালৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মোৰ চমু বক্তব্য সামৰিছোঁ। শেষত এই অনুষ্ঠানটোক ইট ইজ জাষ্ট দ্য বিগিনিং, নট দ্য এণ্ড। আমি ইয়াক লৈ যাব লাগিব হৰ্ণবিল মহোৎসৱৰ দৰে উৎসৱলৈ, আৰু এই উৎসৱক কেন্দ্ৰ কৰি ইয়াত পৰ্যটন ক্ষেত্ৰলৈ আমি উত্তৰণ কৰাব লাগিব, কৃষি ক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰিব লাগিব। আহক অনাগত দিনত আমি সকলোৱে ঐক্যবদ্ধ হৈ এই অনুষ্ঠানটোক এক বিৰাট অনুষ্ঠানলৈ, এক লেখত ল'বলগীয়া অনুষ্ঠানলৈ, জাকত জিলিকা অনুষ্ঠান ৰূপান্তৰিত কৰোঁ। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আহিলেহেঁতেন, নজনা কথা লিপিবদ্ধ হ'লহেঁতেন। মই অনাগত দিনত তেখেতসকলক আহ্বান জনাইছোঁ, তেখেতসকলে কাৰ্যসূচীত যাতে বুৰঞ্জী সন্মিলনৰ কাৰ্যসূচী অংশগ্ৰহণ কৰে। বহু কথাখিনি ক'বলগীয়া আছে। চাউলুং চুকাফাই কেনেকৈ বৃহত্তম অসমীয়া জাতি গঠন কৰিলে, এই কথা বতৰাবোৰ আছে। গতিকে আমি এই অকল কেৱল ইয়াত কেৱল টাইমূলীয় জনগোষ্ঠী লোকসকলে নহয়, থলগীৰ ৰাইজো ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে টেঙাখাটবাসীৰ ৰাইজ, হয়তো বৃহত্তম টেঙাখাটবাসী ৰাইজৰ লগতে এই অঞ্চলত বসবাস কৰা থলগীতি সকলো ৰাজ্যলৈ আহোম জাতীয় মহাসভাৰ পৰিয়ালৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই মোৰ চমু বক্তব্য সামৰিছোঁ। শেষত এই অনুষ্ঠানটোক ইট ইজ জাষ্ট দ্য বিগিনিং, নট দ্য এণ্ড। আমি ইয়াক লৈ যাব লাগিব হৰ্ণবিল মহোৎসৱৰ দৰে উৎসৱলৈ, আৰু এই উৎসৱক কেন্দ্ৰ কৰি ইয়াত পৰ্যটন ক্ষেত্ৰলৈ আমি উত্তৰণ কৰাব লাগিব, কৃষি ক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰিব লাগিব। আহক অনাগত দিনত আমি সকলোৱে ঐক্যবদ্ধ হৈ এই অনুষ্ঠানটোক এক বিৰাট অনুষ্ঠানলৈ, এক লেখত ল'বলগীয়া অনুষ্ঠানলৈ, জাকত জিলিকা অনুষ্ঠান ৰূপান্তৰিত কৰোঁ। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ টাই আহোম জাতীয় মহাসভাৰ সন্মানীয় সম্পাদক অনন্ত ডাঙৰীয়াক। তেখেতে সুন্দৰভাৱে কথাখিনি কৈছে, প্ৰয়োজনীয় কথাখিনি তেখেতে কৈছে। তেখেতে বুৰঞ্জী অন্তৰ্ভুক্ত কৰা হৈছে, গুৰুত্বপূৰ্ণ নিশ্চয় আমি আশা পৰৱৰ্তী যেতিয়া ইয়াৰ চতুৰ্থ যেতিয়া মহোৎসৱ অনুষ্ঠিত হ'ব, তেতিয়া নিশ্চয়কৈ বুৰঞ্জী নিশ্চয় অন্তৰ্ভুক্ত আমি ৰাখিম, আমি কৰিম, আমি প্ৰচেষ্টা চলাম। আৰু লগতে